ঐ মদ খাই যোৱা কালি তামোল ভুলি চুবাই দিলি হিল গুটি কেৰেক কেৰেক চুবাংতে কৰিছিলে আগ দাঁতৰ দুটুকুৰা ভাঙি থাকিলে ৰাম ৰামে মদ খাই যোৱা কালি তামোল ভুলি খাই দিলি হিল গুটি ঐ কেৰেক কেৰেক চুবাংতে কৰিছিলে আগ দাঁতৰ দুটুকুৰা ভাঙি থাকিলে আগ দাঁতৰ দুটুকুৰা ভাঙি থাকিলে বান্ধৱ কৃষ্ণ জাতিলাও পাতিলাও চিগাৰেটৰ ধোঁৱা নাই চাগে আজিকালি ছোৱালী মেকআপ নকৰা ও ভাই আছে আছে বিচাৰিলে পাবি হামিয়াটো হ'ল যদি ছাৰ আমি আগবাঢ়িব পাৰোনে পাৰা হামিয়াটো ন কি পাৰ্ট টাইম কাম ওকে ছাৰ বোলে ৰাম 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 পে 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 চলি আছে কিবা দে চলা বস্তু চলি থাকিব গুৰুত্ব নিদিবা No, sir. I don't like this type of day. I like শাক ভাতৰ day. এই ধৰক 7 ফেব্ৰুৱাৰী গাহৰি মাংসৰ day. 8 ফেব্ৰুৱাৰী ব্ৰইলাৰ মাংসৰ day. 9 ফেব্ৰুৱাৰী ছাগলী মাংসৰ day. 10 ফেব্ৰুৱাৰী আলু পিটিকা day. 11 ফেব্ৰুৱাৰী মাছ day. 12 ফেব্ৰুৱাৰী লোকেল কুকুৰা মাংসৰ day. 13 ফেব্ৰুৱাৰী বিৰিয়ানী day. 14 ফেব্ৰুৱাৰী হাই ছেকেণ্ডাৰী পৰীক্ষা day. ও হয়তো ন হয়তো 14 ফেব্ৰুৱাৰী পৰা পৰীক্ষা দেখোন ছাৰ আমি তাকেই কৈছো না এইবিলাক ৰোজ ডে প্ৰপ'জ ডে সেইবিলাক গুলি মাৰক 14 তাৰিখৰ পৰা আমাৰ দাদা বাইদেউহঁতে দিব পৰীক্ষা তাৰমানে পৰীক্ষা দে শুভেচ্ছাটো মানে আগতীয়াকে জনাই দিছা ন তাকে ছাৰ ছ'চিয়েল মিডিয়াত ৰোজ ডে প্ৰপ'জ ডে ভেলেণ্টাইন ডে ইফালে আকৌ ভাত খোৱাৰ সময়ত মাকক খুজিব ভাত দে শাক দে আৰে নুখুজিলেতো উপায় নাই না হয় ছাৰ এই উপায়টো এটা সাংঘাতিক বস্তু এই পৰিৱৰ্তনটো এটা খাটাৰা বস্তু এই ধৰক বিয়া নপতাৰ আগত ৰোজ ডে প্ৰপ'জ ডে চকলেট ডে টেডি ডে ভেলেণ্টাইন ডে আৰু বিয়া পতাৰ পাছত শাক দে ভাত দে এইকেইটা বস্তু বজাৰ কৰি আনি দে ল'ৰাটো হাগিলে টিকা ধুৱাই দে হে এনে জুবিন দাই গোৱা নাই পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল ঢেং নেং নেং ঢেং নেং নেং পৰিৱৰ্তন শুদ্ধ কথা ছাৰ এইটো একেবাৰে শুদ্ধ কথা কোনোবাই মোক পইচা খোজে কিন্তু মই নিদিওঁ কাৰণ মোৰ হাতত পইচাই নাই থকা পইচা আৰু ভাল পোৱা কোনটো বেছি ছাৰ ডাঙৰ আপুনি গম পায় আৰে তোমালোকে ক'ৰ পৰা ক'লে গ'লা মই দেখোন একো ধৰিবই নোৱাৰিলো টকা পইচা ডাঙৰ নে তেনে ভাল পোৱা ডাঙৰ এটা গান শুনিলে ছাৰ আপুনি গম পাই যাব গান ইয়া ছাৰ ৰিলেশ্যনত নাযাবা বন্ধু ৰিলেশ্যনত নাযাবা বন্ধু সদায় সদায় কিমান বেকআপ হোৱা চাও ৰিলেশ্যনত নাযাবা বন্ধু ৰিলেশ্যনত নাযাবা বন্ধু সমাদৰে প্ৰেমিকৰ প্ৰেমত কোনো দাম নাই পইচা আছে যাৰ তাকে চবে চিনি পায় পাৰ্চনেল প্ৰব্লেম বুলি বাহানাহে দিব তোক লাইন লাগি থাকে বেলেগৰ বনাই গ'ল মকেলটোক প্ৰেম ভাল পোৱা শব্দটো শুনিবলে ভাল ঢেং নেনেং ঢেং নেনেং ঐ ঢেং নেনেং ঢেং নেনেং ও গান ন এইটো আপোনাৰ ব্যক্তিত্বশীল বৃহত্তম মগজুটোৱে এইটোক সাধু কথা ৰূপে স্বীকৃতি দিলে নি বাৰু এ নহয় মোৰ ব্যক্তিত্বশীল এই বৃহত্তম মগজুটোৱে এই গীতটোক অলপ বেলেগ ধৰণে সৃষ্টিশীল কামত লগাই দিলে কেনেকুৱা সৃষ্টিশীল কামত কেনেবাকে কিবা এটা আৱিষ্কাৰ হৈ যোৱা নাইতো এ থেচপ নহয় বাৰু
দিয়ক এই সুন্দৰ সৃষ্টিশীল বৈচিত্ৰ্যময় পৃথিৱীখনত আমি হৈছো একোটা ধূলিকণা ৰাইট ব্ৰ ইয়েছ ঠিক কথা কৈছ আমি এটা মাত্ৰ ধূলিকণাহে আৰে ছাৰ আমি বাৰু কেনেকে ধূলিকণা হয় আমি হলো একোজন মানুহ হয় তোক আৰে ভাই ইমানকে হাঁহিব লগা কি আছে ৰে ছাৰৰ কথা বাদ দিয়ক ছাৰে শিক্ষক মানুহ পইচা বহুত আছে আমি হলো মানুহ আমি হলো দুখীয়া আমাৰ নাই পইচা প্ৰয়োজনত লাত মাৰি দিয়ে নিজৰ হোৱাৰ বাবে ফায়দা বেলেগে এইটো বাৰু ঠিক কথা কৈছা তুমি দেই আৰু এতিয়া আহিব মেইন বস্তুটো টকা পইচা ডাঙৰ নে ভাল পোৱা টকা পইচা ডাঙৰ আবে ভাল পোৱা হে মই ক'লো টকা পইচা ডাঙৰ আৰে ভাই মই হাঁহি হাঁহি দাঁতনি কটাই কৈছো ভাল পোৱা ডাঙৰ কথা ক'বলৈ আহে এনেনো ভাল পোৱা কি ডাঙৰ কাম কৰিলে সেইটো কচোন তই পিতাই গম পাইছ নাই চাহজাহানে সেই ভাল পোৱাৰ বাবে ইমান ডাঙৰ তাজমহলটো বনাই থৈ গ'ল আজিও আছে তো কথাটোত কিন্তু দম আছে ৰাজা দম আছে কথাটোত কিন্তু হৰি পিতাই তই চাগে গমেই পোৱা নাই এই বৃহত্তম তাজমহলটো বনাওঁতে যে প্ৰয়োজন হৈছিল টকা পইচা নাই বা ধন সোণৰ পৰিৱৰ্তে ধন সোণৰ অবিহনে থোৰে বনাব পাৰিব এই কথাটোতো কিন্তু যুক্তি আছে আবে ইয়াৰ আইডিয়াটো ভাল পোৱা কাৰণে আহিছিলে না হে ৰ আইডিয়া গুলিমাৰ হে তোৰ বোলো খুচ এটা কাঢ়িবলৈ পকেটত 2 টকা লাগে তাক বোলে ভাল পোৱা ডাঙৰ জীয়াই থাকিবলৈ আহাৰ খাব লাগে আহাৰটো কি পইচা নহলে কোনোবাই ফ্ৰীকে দিব স্কুল পঢ়ি আছ তই যত বহি আছ পইচাৰ বাবে বহি আছ কিন্তু এ হে যদি ভাল পোৱা নাথাকিলহেঁতেন কেৱল সেইটো ভাল পোৱা নহয় যিকোনো বস্তু ভাল পোৱা কথাটো কৈছো যদি ভাল পোৱা নাথাকিলহেঁতেন তেনেহ'লে চব যুদ্ধ হৈ পৰিলহেঁতেন দেই মই ক'লো এতিয়া তোক মোৰ ভাল লাগে তই মই বন্ধুত্ব এই ভাল পোৱাটোৰ বাবেহে বন্ধুত্ব হৈ আছো যদি ভাল পোৱা বস্তুটোৱে নাথাকিলে তেনেহ'লে তোক মই মাৰি দিলোহেঁতেন তই মোক মাৰিলিহেঁতেন আৰে এনেকে গোটেই পৃথিৱী ধ্বংস হ'লহেঁতেন এই কথাষাৰটো কিন্তু দম আছে কথাটো বুজিছা নোহোৱা নহয় মই হেতুকে বুজাব বিচাৰিছো বোলো ইটো ডাঙৰ হ'ব সিটো ডাঙৰ হ'ব কিন্তু নিজৰ জেগাত টকা পইচাও ডাঙৰ ভাল পোৱাও ডাঙৰ নিজৰ ঠাইত গম পালি তো টকা পইচা লাগিবই আমাক জীয়াই থাকিবলৈ আজি মেডিকেল যাব লাগে বেমাৰ হৈছে টকা পইচা লাগিব আজি পঢ়িব লাগে টকা পইচা লাগিব আজি যাব লাগে টকা পইচা প্ৰয়োজন আজি খাব লাগে টকা পইচা প্ৰয়োজন গতিকে টকা পইচাটো ডাঙৰ হ'বই কিন্তু চলিবৰ বাবে জীয়াই থাকিবৰ বাবে ভাল পোৱাটো প্ৰয়োজন যদি ভাল পোৱাই নাথাকে তেন্তে শান্তি ক'ত থাকিব যদি সদায় অশান্তিয়ে হয় তেন্তে সেই টকা পইচাৰ গুৰুত্ব ক'ত মহত্ব ক'ত প্ৰয়োজনীয়তা ক'ত তাৰ অৰ্থ কি সত্য কথা স্যাৰ ৰাইট স্যাৰ দুয়োটাও ডাঙৰ দুয়োটাও সমান কিন্তু নিজৰ ঠাইত ৰাইট আজি কিন্তু এটা ভাল কথা আলোচনা হ'ল দেই ভাল লাগিল সঁচাকে ভাল লাগিল আমাৰো ভাল লাগিল আপোনালোকৰো চাগে ভাল লাগিল কমেণ্ট কৰিব ভাল লাগিল যদি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ মাগিছো বিদায় বাই বাই